গৰমৰ দিনকেইটাত দালিতকৈ বেছি কমফৰ্টেবল ফুড আৰু কি হ'ব পাৰে নহয়নে? আজি আপোনালোকৰ কাৰণে লৈ আনিছোঁ মাছৰ মূৰেৰে দালি। এইটো খাবলৈ বহুত সুস্বাদু হয় আৰু গৰমৰ দিনকেইটাত এনেকুৱা লাইট খানা খালে পেটটোও ভাল থাকে। বলক তেনেহ'লে কেনেকৈ বনালোঁ চাই লওঁ। প্ৰথমতে লৈ লৈছোঁ এটা বাটি আৰু তাতে দি দিলোঁ দুমুঠিমান মচুৰ দালি, লগতে এমুঠি মুগ দালি দি এইখিনি 10 মিনিটৰ কাৰণে তিয়াই ৰাখি দিলোঁ। এবাৰ দালিখিনি ভালদৰে ধুই চাফা কৰি লৈছোঁ। আনপিনে লৈছোঁ মই ৰৌ মাছৰ মূৰ দুটা আৰু এইখিনি ভালদৰে ধুই চাফা কৰি দি দিলোঁ জোখমতে নিমখ আৰু হালধি আৰু অকণমান দি দিছোঁ জলকীয়া গুড়ি দি এইখিনি সানি লৈ এটা ফ্ৰাই পেনত মাছৰ মূৰকেইটা ভাজি লওঁ। বেছি মুচমুচীয়াকৈ ভাজিব নালাগে, অলপমান ভাজি ল'লেই হৈ যাব। এয়া হৈ গ'ল, ছাইডত ৰাখি দিছোঁ। এবাৰ দি দিলোঁ প্ৰেছাৰ কুকাৰ এটা আৰু তাতে দি দিছোঁ সৰিয়হৰ তেল 4 চামুচ, লগতে তেজপাত দি দিছোঁ 2টা আৰু লগতে দিছোঁ শুকান জলকীয়া 2টা, এচামুচ পাঁচফোৰণ আৰু 2টা পিঁয়াজ কাটি আৰু এইখিনি 2 মিনিটমান ভাজি ল'ম। এবাৰ দি দিছোঁ 2টা কেঁচা জলকীয়া কাটি আৰু এচামুচ আদা নহৰু পেষ্ট। এবাৰ এই গোটেইখিনি আৰু 2 মিনিট ভাজি ল'ম। দুই মিনিট ভজাৰ পিছত এবাৰ মাছৰ মূৰকেইটা দি দিছোঁ। এবাৰ ভালদৰে লৰাই দিম আৰু মাছৰ মূৰকেইটা মই ভাঙি দিম। আপোনালোকে খুজিলে এনেকৈও ৰাখিব পাৰিব, কিন্তু ভাঙি দিলে সোৱাদটো বহুত বেছি আহে। গতিকে এনেকৈয়ে বনাবচোন এবাৰ ভাঙি। এয়া ভঙা হৈ গৈছে আৰু এবাৰ এইখিনিত দি দিছোঁ মছলা, এচামুচ হালধি গুড়ি, এচামুচ ধনিয়া গুড়ি, এচামুচ শুকান জলকীয়া গুড়ি আৰু দি দিম সোৱাদমতে নিমখ দি এইখিনি আৰু ভাজি ল'ম 2ৰ পৰা 3 মিনিট। এইখিনিতে এবাৰ দি দিছোঁ তিয়াই ৰখা দালিখিনিৰ লগত মছলাখিনি ভালদৰে মিক্স কৰি ল'ম আৰু এনেকৈ অকণমান টাইম কুকাৰৰ ঢাকনটোৰ ওপৰত ৰাখি হ'বলৈ দিম। আৰু অকণমান টাইম ভাজি লৈছোঁ। এইটো 3 পৰা 4 মিনিট এনেকৈ ভাজিব। পানীখিনি শুকাই যোৱাৰ পিছত আৰু ইয়াতে পানী এড কৰি দিম। এয়া পানীখিনি শুকাই গ'ল। এবাৰ ইয়াতে পানী দি দিছোঁ। আপোনালোকে যেনেকুৱা পাতল বিচাৰে বা যেনেকুৱা বিচাৰে তেনেকৈ জোলটো দিব। আৰু এবাৰ এইখিনি উতল আহিব দিম। উতল অহাৰ পিছত এয়া কুকাৰৰ ঢাকনটো মাৰি দিছোঁ আৰু চিটি আহিব দিম 4 পৰা 5টা, যাতে দালিখিনি ভালদৰে গলি যায়। এয়া চাওক, ঠাণ্ডা হৈ যোৱাৰ পিছত দালিখিনি গলি গৈছে। এনেকৈ বনাই খোৱা নাই যদি এবাৰ খাই চাবচোন, বহুতে ভাল টেষ্টটো আহে আৰু খাই চবে বহুত ভাল কৈছে। গতিকে ৰেচিপিটো যদি ভাল পাই থাকে লাইক, শ্বেয়াৰ, কমেণ্ট এটা কৰিব আৰু চেনেলটোত নতুনকৈ আহিছে যদি এনেকুৱা ৰেচিপি পোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰবাৰ লগ পাম আৰু এটা নতুন ভিডিঅ' লৈ। তেতিয়ালৈকে আহিছোঁ, বাই।